নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এ টু জেড এডুকেশ্যনলৈ। আজি আমি জানিম PM চুৰীয়া ঘৰ চলাৰ আঁচনিখন আপুনি আপোনাৰ মোবাইলৰ পৰাই কেনেকৈ আবেদন কৰিব। সম্পূৰ্ণ ভিডিঅ' ইয়াত আপুনি লাভ কৰিব। আপোনাৰ মোবাইলৰ প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত চাৰ্চ কৰিব PM চুৰীয়া ঘৰ। আপোনাক দেখুৱাই দিছোঁ কেনেকৈ চাৰ্চ কৰিব। আপুনি চাৰ্চ বাৰত লিখিব PMSURYAGHAR। চাৰ্চ কৰাৰ লগে লগে আপুনি এই এপছটো দেখিবলৈ পাব। এই এপছটো আপুনি ইনষ্টল কৰি ল'ব। যিহেতু আমাৰ মোবাইলত ইনষ্টল হৈ আছে, সেয়েহে অপেন দেখিছে আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি অপেন কৰাৰ লগে লগে এনেদৰে এখন পেজ দেখিবলৈ পাব। ইয়াতেই আপুনি আপোনাৰ আবেদন কৰিব লাগিব। ইয়াত এপ্লাই ফৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ লগইন পেজখন দেখিবলৈ পাব। ইয়াত যিহেতু আপুনি নতুনকৈ এপ্লাই কৰিব, সেয়েহে ৰেজিষ্টাৰ নাও অপশ্যনটোত ক্লিক কৰিব। ইয়াত ৰেজিষ্টাৰ ফৰ্মখন খোল খাব, গতিকে আপুনি এই ফৰ্মখন সম্পূৰ্ণভাৱে ফিল আপ কৰিব লাগিব। আপুনি যিহেতু জানেই ষ্টেট আছাম, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ইয়াত মই কৰি গৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, দীঘল হৈছে। আপুনি আপোনাৰ মোবাইলৰ পৰাই এই ভিডিঅ'টো চাই আপুনি আবেদন কৰিব পাৰিব। ক'লেও দৌৰ মাৰিব নালাগে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি নিজৰ মোবাইলতে এপ্লাই কৰক। ইয়াত দেখিবলৈ পাইছে আপুনি, ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আপুনি আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী APDCL চিলেক্ট কৰিব। ইয়াৰ পাছতে কনজিউমাৰ একাউণ্ট নাম্বাৰ, আপোনাৰ বিলখনৰ নাম্বাৰটো আপুনি সদায় পাই থাকে, আপোনাৰ বিলখনতেই আছে, নাম্বাৰটো লিখি ল'ব আৰু ইয়াত টাইপ কৰি দিব। ইয়াৰ পাছতে আপুনি মোবাইল নাম্বাৰ এটা দিব লাগিব। আপোনাৰ ঘৰৰ মোবাইল নাম্বাৰ এটা দিলেও হ'ব। আৰু এই মোবাইল নাম্বাৰটো ভেৰিফাই কৰিবলৈ ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। এয়া মই ক্লিক কৰি দিছোঁ ভেৰিফাই অপশ্যনটোত। OTP এটা আহিব দেখিবলৈ পাইছে। সেই OTP অপশ্যনটোত আপোনাৰ মোবাইলত অহা মেছেজটোৰ 6টা সংখ্যা ইয়াত টাইপ কৰিব আৰু আপোনাৰ এই সেউজীয়া আখৰত দেখিবলৈ পাইছে আপুনি যিটো বিলৰ নাম্বাৰ দিছিলে সেই বিলখন কাৰ নামত আছে দেখিবলৈ পাব। ইয়াত মোবাইলত অহা OTPটো টাইপ কৰাৰ লগে লগেই আপুনি ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাকচেছফুলি ৰেজিষ্টাৰ হৈ যাব। দেখিবলৈ পাইছে ৰাইট চিনটো, সেইকাৰণে আপুনি এই পেজখন ক্ল'জ কৰিব। ইয়াৰ পাছতে আপুনি পুনৰ লগইন কৰিব লাগিব। যিহেতু আপুনি এতিয়া মোবাইল নাম্বাৰ এটা দিছিলে, সেই মোবাইল নাম্বাৰটোৰেহে ইয়াত টাইপ কৰিব। যিহেতু ৰেজিষ্টাৰ সেই নাম্বাৰটোহে এতিয়া কৰা হৈছে, গতিকে আপুনি সেই নাম্বাৰটো ইয়াত দি গেট OTP অপশ্যনটোত ক্লিক কৰিব আৰু আপোনাৰ মোবাইললৈ এটা পুনৰ OTP আহিব। সেই OTPটো আপুনি ইয়াত এনেদৰে দিব লাগিব। দেখিবলৈ পাইছে ইয়াত আহি গৈছে ইয়াৰ মেছেজ। OTPটো আপুনি চাই ল'ব। ইয়াত আহিছে 494098, 6টা সংখ্যা আহিব। সেই 6টা সংখ্যাটো আপুনি আপোনাৰ এই ফৰ্মখনত টাইপ কৰি লগইন কৰিব লাগিব। দেখিবলৈ পাইছে মই কৰি গৈ আছোঁ। যিহেতু সম্পূৰ্ণ হোৱালৈকে আপোনালোকে চাই থাকক। ছাবমিট অপশ্যনটোত ক্লিক কৰিব। এনেদৰে ছাকচেছফুলি লগইন হোৱাৰ পাছত আপুনি আপোনাৰ এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমে যিহেতু ফিল আপ কৰিছিলে ৰেজিষ্টাৰ অপশ্যনত, আপোনাৰ ষ্টেট ডিষ্ট্ৰিক্ট পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী, ইয়াত আপোনালোকৰ যি এলেকা সেই এলেকাৰ পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ ডিভিজন এটা আছে, আপোনাৰ বিল কাগজখনত লাভ কৰিব। নতুবা আপোনাৰ ওচৰ চুবুৰীয়া সুধি ল'ব আপোনাৰ ডিভিজন APDCLৰ ডিভিজন। তাৰ পাছতে আপোনালোকে চাব ডিভিজনটো দেখিবলৈ পাব। ইয়াত আকৌ পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ ডিভিজন আৰু চাব ডিভিজন বেলেগ, সেয়েহে আপুনি আপোনাৰ বিল কাগজখন ভালকৈ চেক কৰিব, তাতে আপুনি দেখিবলৈ পাব। নতুবা আপোনাৰ ঘৰলৈ অহা বিল তুলিবলৈ অহা মানুহজনক সুধিলেও আপোনাৰ ডিভিজন আৰু চাব ডিভিজনৰ কথা কৈ দিব। ইয়াত মই যিহেতু অসমৰ শদিয়াৰ বাবে কৈ আছোঁ, সেয়েহে মই এতিয়া বিল কাগজখনত চাই দেখিবলৈ পাইছোঁ আমাৰ ডিভিজন হৈছে ডিগবৈ আৰু চাব ডিভিজন হৈছে
শদিয়া চেপাখোৱা আপুনি ডিভিজনটো দিয়াৰ লগে লগে আপোনালোকে তলত দেখিবলৈ পাব যিহেতু ইয়াত আপোনালোকে দেখিবলৈ পাব ইয়াত ডিগবৈ বুলি সাৰ্চ কৰি দিব DIG এনেদৰে আপোনাৰ ডিভিজনটো সাৰ্চ কৰিলে দেখিবলৈ পাব ডিগবৈ ইলেক্ট্ৰিকেল ডিভিজন ইয়াৰ তলতে সাব ডিভিজনটো লিষ্টখনৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব আপুনি নাজানিলেও হয় আপোনাৰ এই লিষ্টখনতে আহিব ইয়াৰ পৰা এটা সিলেক্ট কৰিব সাব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানী ফ্ৰম ইলেক্ট্ৰিচিটি বিল বুলি লিখা আছে সেয়েহে আপোনাৰ ইলেক্ট্ৰিচিটি বিলখনতো লাভ কৰিব ইয়াত এখন লিষ্ট দেখিবলৈ পাব আপোনাৰ এই সাব ডিভিজনৰ সেই সাব ডিভিজনৰ পৰা আপুনি সিলেক্ট কৰিব ইয়াৰ পাছতে আপোনালোকে স্যাংচনেড লোড আপোনাৰ বিলখনত কিমান কিলোৱাট আপুনি ব্যৱহাৰ কৰিছে আমি আমাৰ বিলখনত 1 কিলোৱাট আহিছে সেয়েহে 1 লিখিম আপোনাৰ বিলখনত 1 কিলোৱাটেই হ'ব যদিহে আপোনাৰ ঘৰ সৰু গতিকে এইখিনি সম্পূৰ্ণ একবাৰ চেক কৰি ল'ব কন্টেক্ট ডিটেইলছটো দিয়া আছে ইমেইলটো আপুনি নিদিলেও হ'ব ইয়াৰ পাছতে আপুনি নেক্সট অপচন এটা দেখিব তলত সেই নেক্সট অপচনটোত ক্লিক কৰিলে অৰ্ডাৰ ডিটেইলছ দেখিবলৈ পাব ইয়াত সোলাৰ ৰূফ টপ ডিটেইলছ লিখিব লাগিব কেটেগৰী আপুনি ৰেসিডেন্টাল তাৰ পাছতে আপোনাৰ কেপাসিটি অফ সোলাৰ প্লান্ট আপোনাক কিমান পৰিমাণৰ সোলাৰ লাগে হেতু আপুনি ইয়াত লিখিব লাগিব পাৰপোজড সোলাৰ ইয়াৰ পাছতে আপোনাৰ দেখিব লাগিব আপোনাৰ ঘৰত সোলাৰ আগতে ব্যৱহাৰ কৰি থকা হৈছে নেকি নহলে কিমান কিলোৱাট সেইকাৰণে মই ইয়াত 0 লিখি দিছো আৰু আপোনাৰ এই বিলখনৰ কাগজৰ মতে আপোনাৰ নামটো লিখিব লাগিব আৰু ইয়াত এড্ৰেছটো লিখিব লাগিব যেহেতু আপোনাৰ ঘৰলৈ সোলাৰ লগাবলৈ আহিব এই এড্ৰেছটো প্ৰয়োজন আৰু এই সম্পূৰ্ণ এড্ৰেছ আপোনাৰ বিলখনৰ কাগজৰ মতে দিব আপোনাৰ নামটো বিলখনৰ কাগজৰ মতে দিব লাগিব তাৰ পাছতে আপুনি নেক্সট অপচনটোত ক্লিক কৰিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনাৰ বিলখন আপলোড কৰিবলৈ অপচন এটা দেখিব ইয়াতে দেখিবলৈ পাইছে ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম 6 মান্থ আপোনাৰ 6 মাহৰ ভিতৰত যিকোনো এখন বিল আপলোড কৰি দিব লাগিব কেমেৰা সহায়ত ইয়াত আপুনি আপোনাৰ বিলখন উলিয়াই ল'ব আৰু আপলোড অপচনটোত ক্লিক কৰিলে আপোনাৰ কেমেৰাৰ বাবে এটা অপচন আহিব ইয়াত মই দেখাই দিছো আপোনালোকে চাই থাকক মই আপলোড অপচনটোত ক্লিক কৰিছো ইয়াৰ পাছতে দেখিবলৈ পাব বিলখন আপলোড কৰা অপচন এটা দেখিবলৈ পাব আপলোড অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে টেগ ফটো যদি ক্লিক কৰে তেনেহলে আপোনাৰ কেমেৰাটো খোল খাব আৰু কেমেৰাৰ দ্বাৰা আপুনি ফটোখন মাৰিব পাৰিব আৰু আপুনি আপোনাৰ গ্যালাৰীত থকা ফটোও ইয়াত আপলোড কৰিব পাৰিব ইয়া মই গ্যালাৰীত থকা ফটো এখন আপলোড কৰি দিছো আপলোড কৰাৰ পাছত আপোনাৰ যিকোনো 6 মাহৰ ভিতৰত বিল কাগজখনৰ ফটো হলেও হ'ব সেইখনহে আপলোড কৰিব আৰু বাকি পুৰণা আপলোড নকৰিব ইয়াৰ পাছতে আপুনি সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰিলে মই প্ৰথমতে এই এপ্লিকেশনখন সেভ কৰি লৈছো ইয়াৰ পাছতে মই সাবমিট অপচনটোত ক্লিক কৰিম এতিয়া এই ফৰ্মখন ফিলআপ কৰা সম্পূৰ্ণ যেহেতু হৈ গৈছে মই একবাৰ চাই লৈছো আপোনালোকে যদি শুদ্ধকৈ ফিলআপ কৰিছে তেনেহলে সাবমিট অপচনটোত ক্লিক কৰি দিব পাৰে সাবমিট অপচনটোত ক্লিক কৰাৰ লগে লগে ফৰ্মখন জমা হৈ যাব ইয়াৰ পাছতেই আপোনাৰ ঘৰলৈ এই সোলাৰ কোম্পানী আহি আপোনাৰ ঘৰত সোলাৰ লগাই থৈ যাব গতিকে সম্পূৰ্ণ বিনামূলীয়া গতিকে আপুনিও এপ্লাই কৰক এই দেখিবলৈ পাইছে your solar application has been successfully submitted হৈ গ'ল এতিয়া সম্পূৰ্ণ সোলাৰ এপ্লিকেশন সাবমিট হৈ গৈছে ইয়াৰ পাছতে আপুনি এপ্লিকেশন নাম্বাৰ এটা পাব এই এপ্লিকেশন নাম্বাৰটো বা আপোনাৰ ইয়াৰ ৰিসিপ্ট এখন ডাউনলোড কৰিবলৈ পাব অপচন এটা আছে আপুনি আপোনাৰ এই যে ফৰ্মখন এপ্লাই কৰিলে এই ৰিসিপ্টখন ডাউনলোড কৰিবলৈ আপুনি ইয়াতে ক্লিক কৰি ডাউনলোড কৰি থৈ দিয়ক ইয়াৰ পাছতে আপোনাৰ সোলাৰ এপ্লিকেশনখন আপুনি চাই থাকিব পাৰে এপ্ৰুভ হৈছে নে নাই হোৱা এই এপছটোতে আপোনালোকৰ সুবিধা আছে গতিকে আপুনি এই এপছটোৰ দ্বাৰাই আপোনাৰ এই এপ্লিকেশনখন চাই থাকিব পাৰিব গতিকে বন্ধুসকল এনেদৰেই আবেদন কৰিব পাৰিব ঘৰৰ পৰাই
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।